পাঞ্চুপাছ ফেষ্টিভেল ইয়াত হ'ব আৰু এয়া হৈছে খুব ধুনীয়াকৈ চাৰিওসীমা আৰু চাৰিওসীমা চাওক না কি ধুনীয়াকৈ মানে চবতে অকল বাঁহৰ ধুনীয়াকৈ একদম বেৰ দিয়া হৈছে। বিশেষ এটা কাৰণত আৰু বিশেষ এটা জেগাত বন্ধুসকল আমি গৈ আছোঁ আজি আৰু মোৰ লগত আছে এইফালে বন্ধু মানে আপোনাৰ ঋতুৰাজ। গতিকে আৰু এতিয়া সময়ো হৈছে প্ৰায় 7:12 মানে আহা অকণমান আমাৰ লেটেই হৈ গ'ল। তো আমি গৈ আছোঁ বন্ধুসকল, আপোনালোকে হয়তো থাম্বনেইল আৰু টাইটেল চাই পেলাই হয়তো গমেই পাই গৈছে যে আমি গৈ আছোঁ আজি পাঞ্চুপাছ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু পাঞ্চুপাছৰ সমগ্ৰ মানে দৃশ্য বা সমগ্ৰ তাত যেনেকুৱা ধৰণৰ যি হয় সেই সকলোবিলাক বস্তু আজি এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো হেল্ল' বন্ধুসকল, নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো বহুত দিনৰ পাছত এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ সৈতে। তো ফাইনেলি বন্ধুসকল আমাৰ মানে এইটো হৈ গ'ল, পাছ চাছ ধুনীয়াকৈ ৰেডি হৈ গ'লে এইফালে পাছটো বনাই ল'লোঁ। তো এতিয়া মানে আমি যাবলৈ পূৰা ৰেডি। তো এতিয়া মানে আমি পূৰা অৰুণাচলত এণ্ট্ৰি মাৰিম। বৰ্তমান আমাৰ ধুনীয়াকৈ হৈ গ'ল। ইয়াত চব মানে পাৰ পাৰ্চন আপোনাৰ লৈ লৈছে 100 টকাকৈ আৰু বাইক লৈ আহিছিলোঁ গতিকে আমাৰ মানে বাইকত লৈ লৈছে 100 টকা। সেইটো কথা। আৰু এনেকুৱা এটা টিকেট দিয়ে, চাই লওক, গাড়ী হ'লে 500 টকা। এনেকুৱা এটা টিকেট দিব, আপুনি মানে বাইকত ধুনীয়াকৈ লগাই ল'ব পাৰিব। তো এতিয়া লগাই লওঁ আৰু গৈ থাকিম আমি, চাই থাকক। বাইকতে কি হয় মানে অনলাইনৰ চিষ্টেমটো নাই দেই, মানে অনলাইনটো আপোনালোকে চিষ্টেমটো নাই। গতিকে মানে হাতত কেছটো লৈ আহিব। তো আমি মানে অনলাইন দিম বুলি ভাবিছিলোঁ, কিন্তু অনলাইনটো মানে তাত নলয়। তো সেইটো কাৰণে আমি মানে উলিয়াবলগীয়া আকৌ ATM-লৈ আহিবলগীয়া হ'ল। সেইটোকে সেই বস্তুটো আপোনালোকে কিন্তু কৰিবলৈ নাপাহৰিব, মানে লৈ আহিব দেই। তো ফাইনেলি আমি পাই গ'লোহি বন্ধুসকল, এইটো PPIF-ৰ নামপং আৰু এইটো হৈছে তিনিআলি বন্ধুসকল। আৰু এইফালে যদি যাওঁ তেতিয়াহ'লে আমি পাঞ্চুপাছ যি ফেষ্টিভেল সেই ফেষ্টিভেল পাম। আৰু এইফালে যদি চাই এখন আপোনালোকে দেখি পাব, ইয়াত ফলক লাগি আছে। এখন মানে নাম আপোনাৰ চাংলাং আপোনালোকে খুব ধুনীয়াকৈ যাব পাৰিব। আৰু এইটো হৈছে এইফালৰ পৰা এটা ৰাস্তা তিনিআলি। তো ধুনীয়াকৈ বন্ধুসকল আমি যাম মানে। আৰু বৰ্তমান এইটো চাংলাং তিনিআলি নে কি নাজানো আৰু মুঠতে ইয়াৰ পৰা 3টা ৰাস্তা আছে। এটা আপোনাৰ চাংলাঙলৈ যাব পাৰে, এটা হৈছে পাঞ্চুপাছ আৰু এটা জয়ৰামপুৰৰ পৰা মানে আমি এই গেট পাৰ হৈ পেলাই অহা। তো এইটোৱে ধুনীয়া এটা পৰিৱেশ পাইছোঁ বন্ধুসকল। আৰু ইয়াত যাম এতিয়া, চাহ অকণমান খাই ল'ম আৰু চাহখন খোৱাৰ পাছতে মানে বন্ধুসকল আমি আকৌ পুনৰ আমি যাত্ৰা পাঞ্চুপাছলৈ আৰম্ভ কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। পাঞ্চুপাছৰ বন্ধুসকল প্ৰথমখন এইখন তোৰণ মানে গেট, ইয়াৰ পৰাই আমাক আদৰিছে বন্ধুসকল। তো ফাইনেলি পাই গ'লোহি বন্ধুসকল আমি পাঞ্চুপাছ। ইয়াৰ পৰা অকণমান আগলৈ গৈ পেলাই পাঞ্চুপাছটো মানে আছে, মানে যিখন মেলা বহিব তাতে পাঞ্চুপাছ যিখন মেলা। আৰু এয়া হৈছে বাইক মানে আমাৰ পাৰ্কিং। ইতিমধ্যে এতিয়া খালী মানে আমি একদম অলপ সোনকালে অহা নিচিনা হ'ল আৰু মানে 7টা বজাত ঘৰৰ পৰা ওলাইছিলোঁ আৰু 7টা বজাৰ পৰা ঘৰত ওলোৱাৰ পাছত ইয়াত আহোঁতে প্ৰায় 1.5 ঘণ্টামানহে লাগিছে, মানে 2 ঘণ্টামান লাগিছে। ইমান এটা স্পীডো অহা নাই, কিন্তু এটা নৰ্মেল স্পীডতে আহিছিলোঁ। তো ইতিমধ্যে আমি 1.5 ঘণ্টা ধৰি লওক, 2 ঘণ্টা ধৰি লওক, 2 ঘণ্টাত আমি ইতিমধ্যে ইয়াত পাই গ'লোহি। আৰু ফাইনেলি পাই গৈছোঁহি মানে পাঞ্চুপাছ যি ফেষ্টিভেল সেই ফেষ্টিভেল। আৰু এয়া হৈছে তাৰ পৰিৱেশটো। আৰু ইয়াৰ ভিতৰলৈকে ধুনীয়াকৈ সোমাই পেলাই মানে ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। তো বন্ধুসকল এইফালে হৈ আছে এইখন চাওক, এইফালে হৈ আছে পাঞ্চুপাছ যি মানে পাঞ্চুপাছ যি ফেষ্টিভেল ইয়াত হ'ব। আৰু এয়া হৈছে খুব ধুনীয়াকৈ চাৰিওসীমা আৰু চাৰিওসীমা চাওক না কি ধুনীয়াকৈ মানে চবতে অকল বাঁহৰ ধুনীয়াকৈ একদম বেৰ দিয়া হৈছে। আৰু ইয়াত এটা পলিচ মাৰি দিয়া হৈছে, আচলতে খুব ধুনীয়া এটা গ্লেজিং আহিছে, দেখিবলৈ আচলতে খুব ধুনীয়া হৈছে। আৰু ইয়াৰ পৰিৱেশ দেখাই আছোঁ, সেইজন ঋতু মোৰ বন্ধু। আৰু বৰ্তমান আমি পাইছোঁহি মানে পাঞ্চুপাছৰ যি এণ্ট্ৰেঞ্চ সেই এণ্ট্ৰেঞ্চ। আৰু এতিয়া কথা দেখুৱাই আছোঁ যি মুখ্য তোৰণ বা গেট, সেই তোৰণ গেটখন আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, আই লাভ নামপং। এয়া হৈছে খুব ধুনীয়া মানে হেৰিটো এণ্ট্ৰেঞ্চ। আৰু এইখনে হৈছে প্ৰথমখন এণ্ট্ৰেঞ্চ বন্ধুসকল, চাওক কি ধুনীয়া পৰিৱেশ। আৰু ইয়াৰ যি তোৰণখন, এই তোৰণখনো মানে একদম ট্ৰেডিশ্যনেল টাইপ, চাওক ধুনীয়াকৈ একদম বাঁহৰ, কি মজা, খুব ধুনীয়া ইয়াৰ পৰিৱেশটো। আচলতে চববিলাক যিমানবিলাক ইয়াত হেৰিবিলাক দেখিছোঁ চব বাঁহৰ মানে ট্ৰেডিশ্যনেল, চাওক এয়া হৈছে পৰিৱেশ। আৰু ইয়াতে বন্ধুসকল আপোনালোকে দেখি পাব বিভিন্ন ধৰণৰ এটা ইয়াতে তেওঁলোকৰ বিভিন্ন জনগোষ্ঠীৰ আচলতে ইয়াত এটা ঘৰ আপোনালোকে দেখি পাব, ধুনীয়া মানে তেওঁলোকৰ সেইবিলাকো নামবিলাক খুব ধুনীয়াকৈ লিখা আছে। তেনেধৰণে চিম্পুহাট হ'ল বা এইবিলাক আপোনালোকে নিজে পঢ়ি চাব পাৰে। চাওক পৰিৱেশ কথা ক'বলৈ গ'লে মানে আমি অকণ বেছি সোনকালে আহি পালোঁ নেকি। ইয়াত আহি মানে এজনো তেনেকৈ মানুহ দেখা নাই বা একো মানে ইয়াত ষ্টাৰ্টেই হোৱা নাই।
আনকি মানে যিবিলাক বিপণী আছে বিপণীবিলাকো মানে বৰ্তমান লগোৱা নাই, একদম খালী খালী হৈ আছে। তো মানে কি কৰিম, ৰৈ আছোঁ, মানুহ চানুহ নাই, 2-4টা মানুহ আছে, মানুহৰ সমাগম বিলকুল নাই বৰ্তমান সময়লৈকে। আৰু সময় এতিয়া হৈছে 9:36। মই আছোঁ পাঞ্চুপাছ যি ফেষ্টিভেলৰ মাজমজিয়াত, আৰু মোৰ সন্মুখতে আছে চাওক, এয়া মূল মঞ্চ, এয়া হৈছে মূল মঞ্চ চাওক, PPIF 2025, আৰু এয়া হৈছে পাঞ্চুপাছ ফেষ্টিভেলৰ মূল মঞ্চ। আৰু এই চাওক মাজতে এটা ষ্টেজ নিচিনাকৈ এটা খুব ধুনীয়াকৈ ৰখা হৈছে। আৰু এইফালে চাব, আৰু এইফালে দেখি পাইছে আপোনালোকে VIP হাট, মানে যিসকল VIP আছে তেওঁলোকৰ বহাৰ এটা খুব ধুনীয়া এটা মানে জেগা তেওঁলোকে ইয়াতে বনাই ৰাখিছে চাওক। আহাটো যথেষ্ট মানে সোনকাল হৈছিলে যদিও বৰ্তমান বিভিন্ন জনগোষ্ঠীয়ে মানে তেওঁলোকৰ নিৰ্দিষ্ট কালচাৰসমূহ খুব ধুনীয়াকৈ তেওঁলোকে প্ৰদৰ্শন কৰি আছে। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, চাওক। Traditional dress बहुत सारा variety देखने को मिलेगा। 4 nights followed by some cultural trip, followed by locally cultural trip. বন্ধুসকল পাঞ্চুপাছ ফেষ্টিভেলত আৰু বিভিন্ন জনগোষ্ঠী বৰ্তমান সময়ত মানে উপস্থিত হৈছে, আৰু তেওঁলোকৰ যিবিলাক ট্ৰেডিশ্যনেল যিবিলাক ড্ৰেছ সেইসমূহ খুব ধুনীয়াকৈ পৰিধান কৰিছে, আৰু বৰ্তমান তেওঁলোকে নৃত্য কৰি আছে। এতিয়া সময় হৈ গ'ল 11:55, আৰু এতিয়া মানে আমি কি কৰিছোঁ, এই খাদ্যৰ সন্ধানত অকণমান ওলাই আহিছোঁ। ৰাতিপুৱা ৰুটি 2টা খাই আহিছিলোঁতো, যথেষ্ট ভোক লাগিছে মানে। তো এতিয়া এইফালে আপোনালোকে চাব, চবফালে মানে অকল এনেকুৱা ধৰণৰ বিপণীবিলাকে পাব খাদ্যৰ। এটা বস্তু খালি ইয়াত মানে বহুত সাংঘাতিক ধৰণে আছে চাওক, এই বস্তুটো মানে চবতে আছেই এই বস্তুটো। গতিকে যিসকলে ভাল পায় ইয়ালৈ আহিলে একদম কথাই নাই আৰু মজা। পিঠা কা নাম কিয়া? लोकल पिठा है ना, कुल चाओ। इसे खाता है, इसे खाता है को केनेকুৱা নাঙলা পিঠা হে বন্ধুসকল, আমি পাঞ্চুপাছ যি ফেষ্টিভেল সেই ফেষ্টিভেলৰ পৰা ওলাই আহিলোঁ, আৰু এতিয়া সময় প্ৰায় 1 মান বাজিছে। আৰু ইতিমধ্যে আমি ওলাই গুচি আহিলোঁ। ইয়াৰ পাছত আমি ম্যানমাৰৰ যি বৰ্ডাৰ আছে সেই বৰ্ডাৰলৈ যাবলৈ চেষ্টা কৰিম, চাওঁ কিমান দূৰ সম্ভৱ হয়। যদি যাব পৰা যায়, যদি ভিৰ চিৰ নাথাকে তেতিয়াহ'লে তালৈ যাম আৰু তাৰো পৰিৱেশটো দেখুৱাম। গতিকে চাই থাকিব।